গাইজ অঙ্গনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয় কি মন্তব্য আগবঢ়ালে আজিৰ ভিডিঅ'টোত চাওক আপোনালোকে। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই অঙ্গনবাদী সহায়িকা কৰ্মীসকলৰ ধৰ্ণাৰ ওপৰত লৈ আনিছোঁ, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব আপোনালোকে। গাইজ আপোনালোকে গমে পায় অঙ্গনবাদী সহায়িকা কৰ্মীসকলে নিজৰ মাননি বৃদ্ধিৰ কাৰণে আজি ইমান দিনে ধৰ্ণা কাৰ্যসূচী কৰি আছে, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাইবা কোনো ধৰণৰ আলোচনাত ইতিমধ্যে মিলিত হোৱা নাই। ইতিমধ্যে কৰ্মীসকলে তেওঁলোকৰ ধৰ্ণা কাৰ্যসূচী স্থগিত ৰাখি বৰ্তমান যিহেতু নিৰ্বাচনৰ সময় সকলো জেগাতে ভোট চলি আছে, প্ৰথম পৰ্যায়ত ইতিমধ্যে ইলেকশ্যন হৈ গ'ল। এই ইলেকশ্যনৰ পিছত কিবা ভাল খবৰ আহিব নেকি অঙ্গনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী মহোদয়ে, চাওক এই ভিডিঅ'টো। অঙ্গনবাদী অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে দুখত থকাটো ভাল, এই চিটু টিটু কৰিব নালাগে। আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতিলে মই কৰি দিম, দয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে। চাব লাগিব, সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। তো গাইজ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ দিয়া দেখা পোৱা গ'ল। ইয়াৰ দ্বাৰা গম পোৱা গৈছে যে খুব সোনকালে অংগনবাড়ীলৈ সুখবৰ আহিব পাৰে, তেওঁলোকৰ দৰমহাটো বৃদ্ধি হ'ব পাৰে। ইলেকশ্যনৰ পাছতে তেওঁলোকৰ বিষয়ববীয়াসকলৰ লগত আলোচনাত মিলিত হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজমুখে কৈছে যে অঙ্গনবাদী সহায়িকা কৰ্মীসকলৰ লগত আলোচনাত মিলিত হ'ব। এতিয়া বৰ্তমান যিহেতু ইলেকশ্যন চলি আছে, গতিকে ইলেকশ্যনৰ সম্পূৰ্ণ তৃতীয় পৰ্যায় শেষ হোৱাৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত হয়তো অঙ্গনবাদী সহায়িকা কৰ্মীসকললৈ ভাল খবৰ এটা আহিব পাৰে। মোৰ এই চেনেলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে অঙ্গনবাদী সহায়িকা কৰ্মীসকলৰ দৰমহাটো যাতে বৃদ্ধি কৰি দিয়ে। অলপ পইচাৰে আজিকালি ঘৰ চলাটো অসম্ভৱ হৈ পৰিছে যিহেতু বস্তুৰ দাম। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰি দিয়ক আৰু চাই থাকিব নিউ ড্ৰিম ব্লগ। গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'। গতিকে আজিলৈ বাই।